বন্ধুসকল, প্ৰেম আৰু শাৰীৰিক সম্পৰ্ক এই দুটা এনেকুৱা শব্দ যি সদায় বিতৰ্কৰ বিষয় হৈ আহিছে। সকলো ব্যক্তিয়ে এই সমূহক লৈ নিজৰ নিজৰ মন্তব্য কৰে। কিন্তু আমাৰ ধৰ্মশাস্ত্ৰত প্ৰেম আৰু শাৰীৰিক সম্বন্ধক ইটো সিটোৰ পৰিপূৰক বুলি গণ্য কৰা হয়। অৰ্থাৎ আপুনি যাক প্ৰেম কৰে তেওঁৰ লগত শৰীৰৰো সম্বন্ধ হোৱাটোক সৰ্বোত্তম মনা হয়। প্ৰাচীন কালত প্ৰেমৰ পৰিভাষা বেলেগ আছিল, যি সময়ৰ লগে লগে সলনি হৈ পৰিল। শাৰীৰিক সম্বন্ধক আজিকালি এই যুগৰ লগত মিলাই চোৱা হয়। এনেকুৱাত প্ৰশ্ন হয় যে এজনৰ লগত প্ৰেম আৰু আন এজনৰ লগত শাৰীৰিক সম্বন্ধ গঢ়ি তোলাটো উচিত নে? জানি লওক এই প্ৰশ্নৰ উত্তৰটো। জনাৰ পূৰ্বে এইটো জনাটো প্ৰয়োজন যে প্ৰেম কি হয়। প্ৰেমৰ বৰ্ণনা ভগৱান কৃষ্ণ আৰু গোপীসকলৰ প্ৰেমৰ জৰিয়তে পোৱা যায়। এক কথাত যদি কোনো ব্যক্তিক চোৱা, স্পৰ্শ কৰা, তেওঁৰ কথা শুনা, তেওঁৰ সৈতে কথা পতা আদিৰ জৰিয়তে যদি হৃদয় আনন্দ লাভ কৰে, তেতিয়া সেয়াই হৈছে প্ৰেম। এই প্ৰেমত কামনা বাসনাৰ কোনো স্থান নাথাকে। কিন্তু যদি এই প্ৰেমেই পিছত বিবাহিত জীৱনলৈ পৰিৱৰ্তন হয়, তেতিয়া প্ৰেম আৰু শাৰীৰিক সম্বন্ধটোৱে সিটোৰ পূৰক হৈ পৰে। এতিয়া আহোঁ আজিৰ প্ৰশ্নলৈ। কিন্তু এইটো বুজিবলৈ প্ৰথমে তুলসীদাসে কোৱা কিছু কথা বুজিব লাগিব, য'ত তেওঁ কৈছে, এনেকুৱা মানুহ যি সদায় আনৰ ওপৰত হিংসা কৰে, আনৰ স্ত্ৰী আৰু ধনৰ ওপৰত আসক্ত হৈ থাকে, তেনে ব্যক্তি মনুষ্যৰ ৰূপত এজন ৰাক্ষসৰ সমান হয়। অৰ্থাৎ কেতিয়াও নিজৰ স্ত্ৰীৰ বাহিৰে আন স্ত্ৰীৰ সৈতে শাৰীৰিক সম্বন্ধ গঢ়ি তোলাটো উচিত নহয়। যদি প্ৰেমৰ পৰিভাষা চোৱা হয়, তাত শাৰীৰিক সম্বন্ধৰ অনিবাৰ্যতা নাথাকে, যাৰ পোনপটীয়া অৰ্থ এইটোৱেই যে প্ৰেম অন্যৰ লগত আৰু শাৰীৰিক সম্বন্ধ অন্যৰ লগত এইটো শাস্ত্ৰসন্মত নহয়। ধৰ্মৰ পৰা আঁতৰি ভাৱাত্মকভাৱে চালেও প্ৰেম আৰু শাৰীৰিক সম্বন্ধক ইটো সিটোৰ পূৰক মনা হয়, কিয়নো শাৰীৰিক সম্বন্ধ হোৱাৰ পিছত ভাৱনাত্মক ৰূপে আকৰ্ষিত হোৱাটো সামান্য। যদি এনেকুৱাত প্ৰেম কৰা ব্যক্তি দুজন আঁতৰ হয়, তেতিয়া দুয়োজনৰে কষ্ট হ'ব। ইয়াৰ উপৰিও কেৱল এজন ব্যক্তিৰ লগত প্ৰেম শাৰীৰিক সম্বন্ধ গঢ়ি তোলাৰ দুটা কাৰণ থাকে। প্ৰথমতে সামাজিক কাৰণৰ ক্ষেত্ৰত ক'বলৈ গ'লে সমাজক স্থিৰ আৰু মজবুত ৰাখিবলৈ এজন পুৰুষ আৰু স্ত্ৰীৰ কথা আহে। অৰ্থাৎ এজন পুৰুষৰ জীৱনত কেৱল এগৰাকী মহিলা আৰু এগৰাকী মহিলাৰ জীৱনত কেৱল এজন পুৰুষে থাকিব লাগে। এনেকুৱাত তেওঁৰ সম্পৰ্ক মধুৰ হৈ থকাৰ লগতে সমাজত স্থিৰতাও বৰ্তি থাকে। দ্বিতীয়টো হৈছে অস্তিত্বত সকলো পদাৰ্থৰ সমৃদ্ধি অথবা স্মৃতি থাকে। আপোনাৰ স্মৃতিয়ে আপোনাক ওচৰে পাজৰে থকা বস্তুবোৰৰ সৈতে সম্পৰ্ক গঢ়ি তোলে। ধৰি লওক আপুনি ঘৰলৈ গ'ল আৰু পাহৰি থাকিলে যে আপোনাৰ পিতা মাতা কোন হয়, তেতিয়া আপুনি কি কৰিব? এইটো আপোনাৰ তেজৰ বা প্ৰেমৰ সম্বন্ধ নহয়, এইটো স্মৃতি হয়, যিয়ে আপোনাক কয় যে এই ব্যক্তি আপোনাৰ মা হয় নে পিতা হয়। স্মৃতিয়ে সম্বন্ধবোৰ বনায়। সেইবাবে আপুনি যদি নিজৰ স্মৃতি হেৰুৱাই পেলায়, তেতিয়া সকলোৱে আপোনাৰ বাবে সম্পূৰ্ণৰূপে অচিনাকি হৈ পৰিব। আমাৰ শৰীৰৰ স্মৃতিৰ তুলনাৰ মগজুৰ স্মৃতি বহুত কম। যদি আপুনি কোনো বস্তু বা কোনো মানুহক এবাৰ স্পৰ্শ কৰি লয়, তেতিয়া আপোনাৰ মগজুৱে সেইবোৰ পাহৰি গ'লেও আপোনাৰ শৰীৰত সেই স্মৃতিবোৰ চিৰদিনৰ কাৰণে থাকি যায়। যেতিয়া কোনো ব্যক্তিয়ে ইজনে সিজনৰ লগত শাৰীৰিক সম্পৰ্ক গঢ়ে, তেতিয়া মনটোৱে সেইবোৰ পাহৰিব পাৰে, কিন্তু শৰীৰে সেইবোৰ পাহৰি নাযায়। এনেকুৱাত যদি মনুষ্য এজনৰ লগত প্ৰেম আৰু আন এজনৰ লগত শাৰীৰিক সম্বন্ধ গঢ়ে, তেতিয়া মনুষ্য কষ্টহে হয় আৰু সদায় অশান্তিত থাকে, যি তাৰ দুখৰ কাৰণ হয়। বন্ধুসকল, আপোনালোকে নিশ্চয় আজিৰ এই বিষয়টোৰ বিষয়ে ভালদৰে বুজি পালে। বন্ধু বান্ধৱীসকল, এই বিষয়টো শুনি কেনেকুৱা পালে কমেণ্ট কৰি জনাব, আৰু ভাল লাগিলে প্লিজ লাইক এটা কৰি দিব, আৰু এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই যদি প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহোঁ, ধন্যবাদ।